মাৰ কাৰণে আকৌ বিপদহে মাতি অনা হ'ল পাকঘৰটো বনাবলৈ। ভীম ঢালিবৰ কাৰণে চিৰিখন কাটি দিব লগা হ'ল। আৰু এতিয়া যদি মা এইফালে অহা যোৱা কৰোঁতে পৰি যায় কি হ'ব বাৰু। এইফালে আকৌ লেটাখিনি বোলো খাবলৈ হ'লনে নাই চাওঁচোন। বহুতে ভিতৰত লেটা হ'লনে নাই গম নোপোৱাকৈ সিজাই দিয়ে আৰু শেষত জুগি ওলায়। আৰু ভিতৰত লেটা হ'ল নাই এনেকৈ হিলাই চাব, হিলাই চালে খৰ 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 কৰিব, তেতিয়া জানিব যে লেটাটো বুঢ়া হ'ল। যদি নিহিলে তেতিয়া গম পাব যে লেটা নাই হোৱা। আৰু আমাৰ এইখিনি কিছুমান লেটা নোহোৱাকৈ আছে, কিছুমান হ'ল, আৰু সেয়েহে আজি বোলো সিজাই পেলাওঁ। ভাত কেৰেলা আগ খুতৰা মায়ে আনি থৈছে লেটাৰ লগত ভাজি খাবলৈ। এইবোৰেদি লেটা ভাজি খাবলৈ কেনেকুৱা লাগিব মই নাজানো দেই, কিন্তু মায়ে কৈছে বহুত তেলি তেলি লাগিব বোলে। আৰু এইফালে সিজাই মেলি ৰেডি। আৰু মই যে কৈছিলোঁ মাজতে এটা দুটা লেটা নাই হোৱা বুলি, এয়া চাওক জুগি ওলালে। সিজোৱাৰ আগত যেতিয়া বাঁহটো হিলাই চালে বাঁহটো নিহিলে, একো আৱাজ নিদিয়ে, তেতিয়া এনেকুৱা জুগি ওলায়। আৰু এইফালে এইখিনি লেটা গুচাই মেলি হৈ গ'ল। আৰু ইয়াৰে এটা কেঁচাকৈ মই খাই চাওঁ, কেঁচাকৈ খাবলৈও কিন্তু বহুত তেলি। আপোনালোকে এনেকৈ কেঁচাকৈ খাই পাইছে নাই বাৰু। আৰু এইখিনি খুতৰা ভাতকেৰেলা আগৰ লগত ভাজিব। আৰু এইফালে কিন্তু মিস্ত্ৰীকেইজনক মানিব লাগিব। ভীমটো দিবলৈ চিৰিখন কাটিলে হয়, কিন্তু অহা যোৱা কৰিবলৈ যাতে অসুবিধা নহয়, মা যাতে নপৰে, তাৰ বাবে তক্তা এখন এতিয়া দি দিছে। পিছত বোলে আকৌ বস্তাত ভৰাই মাটিও দি দিব।